নগাঁৱৰ হৈবৰ গাঁৱত গুণ্ডাৰাজ ভূমাফিয়াৰ দপদপনি। কোন এই ভূমাফিয়া গুণ্ডা? এই ভূমাফিয়াৰ পকেটত নেকি হৈবৰগাঁও থানাৰ আৰক্ষী? গুণ্ডামীৰ লগতে ভূমাফিয়াগিৰি কৰি বহু লোকৰ ধন সম্পদৰ আৰু মাটি দখলেৰে কৰিছে সন্ত্ৰাস। নগাঁৱৰ হৈবৰগাঁৱৰ নিগাৰ চুলতানা নামৰ এগৰাকী মহিলাৰ কৰুণ কাহিনীয়ে হতচকিত কৰি তুলিছে সকলোকে। তথ্য অনুসৰি হৈবৰগাঁও থানাৰ অন্তৰ্গত কাটিমাৰী গ্ৰাণ্ড পেট্ৰল পাম্পৰ ওচৰৰ গিয়াছুদ্দিন আহমেদৰ পৰা কাটিমাৰী মৌজাৰ কাটিমাৰী গ্ৰাণ্ড কিষাণৰ 29 নম্বৰ তৌজি পট্টাৰ 198 নম্বৰ ডাকৰ 2 কঠা মাটি 8,20,000 টকাত ক্ৰয় কৰিছিল। উক্ত মাটিখিনি ক্ৰয় কৰাৰ বাবদ আখতাৰ হুছেইনক ধনখিনি দিছিল গিয়াছুদ্দিন ডক দিবলৈ। ইয়াৰ পৰা আধা ধন গিয়াছুদ্দিনক দি আৰু আধা ধন আখতাৰ হুছেইনে আত্মসাৎ কৰাৰ লগতে মহিলাগৰাকীয়ে কিনা মাটি টুকুৰাও নিজা ভাতৃৰ দ্বাৰা বেদখল কৰি ৰাখিছে ভূমাফিয়া আখতাৰ হুছেইনে। নিগাৰ চুলতানাই উক্ত মাটিখিনি নিজৰ আওতালৈ নিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। ইয়াৰ বিপৰীতে নিগাৰ চুলতানাক আখতাৰ হুছেইনে বহু মানসিক নিৰ্যাতনৰ লগতে বহু ভয় ভাবুকি দেখুৱাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। মিস্ত্ৰী যোগালী কৰি পেট চলোৱা আখতাৰ হুছেইনে তেওঁৰ নামত গোচৰ ৰুজু কৰিবলৈও কয় নিগাৰ চুলতানাক, কাৰণ পুলিচো হেনো আখতাৰ হুছেইনৰ পকেটত। এতিয়া প্ৰশ্ন হয়, কোনে দিলে আখতাৰ হুছেইনক পৰ্বতসম ক্ষমতাৰ অধিকাৰী? গোচৰ কৰিলেও কেৰেপ নকৰা কোন এইজন আখতাৰ হুছেইন? নগাঁও আৰক্ষী কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি? একাংশ নগৈয়া আৰক্ষী আখতাৰৰ পকেটত সঁচাকৈয়ে সোমাই পৰিছে নেকি? আৰক্ষীৰ লগত আখতাৰ হুছেইনৰ কিহৰ মিতুৰালি? নগাঁও আৰক্ষীৰ সাহস হ'বনে আখতাৰ হুছেইনক কৰায়ত্ব কৰিবলৈ? ন্যায় পাবনে ভুক্তভোগী মহিলা নিগাৰ চুলতানাই? এটা নহয় দুটা নহয়, বহুকেইটা অপৰাধৰ লগত জড়িত আখতাৰ হুছেইনক আইন প্ৰশাসনে কেনেকুৱা শাস্তি প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় আৰু ফাদিল হ'ব আখতাৰ হুছেইনৰ বহু কলা অধ্যায়। মই নিগাৰ চুলতানা, নগাঁওবাসী নাগৰিক। মই আখতাৰ হুছেইন, আখতাৰ বুলি কয়, তাৰ নাম বহুতো, আখতাৰো কয় আখতাৰো কয়, কিন্তু কোনটো নাম সঁচা সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু আখতাৰ বুলি জানো আৰু। কিন্তু তাক আমি এইবোৰ মিস্ত্ৰী কাম কৰিছিল আমাৰ ঘৰত যেতিয়া মিস্ত্ৰী কাম কৰে, সি জোৰ জবৰদস্তি কিছুমান, আমি মানে কথাটো পাতিছিলোঁহে যে আমি কাম অলপ কৰাম বুলি কওঁতে সি মানে আমাৰ ভিতৰত এনেকৈ সোমাই গ'লগৈ। এই মানে গোটেইখিনি কথা মানে এনেকৈ সোমাই দিছে, আমাকো এনেকুৱা বিশ্বাসত আনিছে কথাখিনি, মানে সি মানে চব কৰি দিব, মানে কম খৰচতে কৰি দিব, তেনেকৈ কৈ পেলাই আমাৰ কামখিনি কৰিলে। যিখিনি কাম কৰিলে চব বেয়া কৰিছে। দৰ্জাবোৰ আমাৰ কাটি কুটি ভাঙা দৰ্জা লগাই দিছে, আৰু কুমুদ যিবোৰ লেট্ৰিনৰ হেৰিবিলাক যিমানবোৰ সা সামগ্ৰী গোটেইখিনি বস্তুৱে বেয়া লগাইছে। তাক যদিও আমি মানে এইবোৰ খুলি নিয়া বুলি কওঁ, সি মানে সেইবোৰ আমাক মানে ধমকি দিয়ে, কৈছে এইবোৰেই লগায়, এইবোৰ ভাল বস্তু, ইমান দামী বস্তু, যিটো বস্তুৰ দাম আপোনাৰ ধৰক 1400 টকা, সেইটো সি 3,000 4,000 কৈছে আমাৰ দামবিলাক। সেই তেনেকৈ কৈ আমাৰ বহু বস্তু তেনেকৈ মানে বহুতে আমাক খৰচ কৰাই লৈ পেলাই আমি তথাপিতো আমাৰ তাক কৈছিলোঁ যে 10 লাখৰ ওপৰত আমি এইখিনি কাম নকৰাওঁ। সেই 10 লাখৰ ওপৰত আৰু একো কাম নকৰা, এইখিনি পইচা নিদিওঁ, ভাবি চিন্তি চাই পেলাই তুমি কাম কৰিবা। তেতিয়া সি মানে সেইখিনি নকৰি পেলাই সি কি কৰিছে, গোটেইখিনি কাম মানে পূৰা কৰি পেলাই মানে সি বিল বনাইছে বহুতখিনি, মানে 24 লাখ বনাইছে, 27 লাখ বনাইছে, এনেকুৱা বিল বনাইছে। তেনেকুৱা কৰি পেলাই সি যিখিনি কাম কৰিলে, আমি গোটেইখিনি এইখিনি বাবদ বাৰু কামখিনি বাবদ বাৰু আমি মানি লৈ পেলাই মীমাংসা হোৱা হবগাঁও থানাতো গ'লোঁ। হবগাঁও থানাত আমি জনালোঁ, তেওঁলোকে মানে তাকো মাতি নিলে, মাতি নি পেলাই হেৰি কৰিলে। সি সেইটোকে দেখাই আছে যে আৰু সি পইচা পায়, সেইখিনি মোক দিবই লাগিব, তেওঁলোকে ইমান পইচা দিছে, কিমানখিনি পইচা কম পইচা দিছে, মোক আৰু পইচা নিদিয়ে, এনেকৈ কৰি সি মানে বহুতখিনি পইচা সি আমাৰ পৰা 3 লাখ 3.5 লাখ টকা সি আমাৰ পৰা উলিয়ালে। 6 লাখ বায়না কৰাৰ পিছত সিখিনি আধাখিনি পইচা সি দি দিব কৈছিলে, যে বায়না কৰা মানে 6 লাখ টকাকৈ দি দিয়ক, আৰু বাকীখিনি মই দি দিম, তেনেকৈ ক'লে। যি আপোনাৰ পৰা আছিলে 50,000 টকা বাকী আছে, আপুনি পিছত দিলেও হ'ব। সেইটো মাটিখিনি আমি এতিয়া আমাৰ নামততো দিয়াই নাই, এইটো আমাৰ নামত দিয়াই নাই। এতিয়া আমাৰ বায়না কৰিছোঁ, বাকীখিনি পইচাটো আমি দিয়া নাই, কাৰণ সি ল'ম বুলি কৈছিলে, আমি ইমানখিনি পইচাটো দিব নোৱাৰোঁ। তাৰপিছত সি আকৌ সেই মানুহটোক গৈ পেলাই হেৰেছমেণ্ট দি ক'ত গৈ পেলাই হোটেলত মানুহটোৱে নিজে আহি কৈছে, চহী কৰাই লৈছে যে মইহে পইচাটো দিছিলোঁ, মোৰ হাতেদি দিয়া হৈছিলে, মইহে দিছোঁ পইচা, তেওঁলোকেতো দিয়া নাই। মানুহটোৱে কৈছে যে যদি তয়ে দিছ
তেনেহ'লে মানুহজনীৰ নামত কিয় দিছে? তোৰ চাচীৰ নামত বেচিছোঁ বুলি কৈছিলোঁ, চাচীয়ে ল'ব মাটিটো, মই সেইটো নামতে মই দিছোঁ, মই সেইটো চহীও কৰিছোঁ, মানুহজনীও স্বীকাৰ আহিছে যে চহী কৰিছোঁ মই, সেই মাটিটো কেনেকৈ তোৰ হ'ব পাৰে? এতিয়া পইচাটো এতিয়া সেই মাটিটো মই যিটো মাটি গিয়াছৰ পৰা লৈছিলোঁ, গিয়াছুদ্দিন আহমেদৰ পৰা লৈছোঁ, তেখেতৰ মাটিখিনি সি এতিয়া ককায়েকক দখল দি বহাই থৈছে। ককায়েক হৈছে বাবুল হুছেইন, আৰু সি আক্তাৰ হুছেইনে বাবুল হুছেইনক মাটিত বহাই থৈছে ঘৰ বনাই। হা দখল কৰি বহি আছে সি। এতিয়া সেই মাটিটোৰ কাৰণে আমি বহুত চেষ্টা কৰিলোঁ, থানাতো গ'লোঁ, হেৰি কৰিলোঁ, সেই মাটিটো সি মানে এনেকুৱাকৈ দেখাইছে যে মই কিনিছোঁ, মই ধাৰ লৈ পেলাই, তেওঁলোকে মোৰ পৰা ধাৰ লৈ পেলাই মাটিটো কিনিছে, মোক পইচা দিলেহে মই মাটিটো উলিয়াই দিম, 6 লাখ টকা তাক লাগে। বিনা কথাত আমি কোনো পইচাই নাপায়, কিয় দিওঁ? সেইখিনি মাটি আমাক এতিয়া চৰকাৰকো মই কৈছোঁ, অনুৰোধ কৰিছোঁ, প্ৰশাসনকো অনুৰোধ কৰিছোঁ কিবা এটা ব্যৱস্থা লওক। আৰু এতিয়া যিটো সি এটা ভূ মাফিয়া হয়, আমি আগৰ পৰাই গম পাই আহিছোঁ, পিছতে আমি যেতিয়া মাটি লৈছোঁ তেতিয়াই গম পাইছোঁ যে সি এটা ভূ মাফিয়া হয়। মাটি লৈ পেলাই আক্তাৰ হুছেইন সি আমাক দম দি বহুতো হেৰি কাম কৰাইছে, বহুত দম দিছে, মোৰ হাজবেণ্ডক দম দিছে, মোৰ ল'ৰাক দম দিছে, মোৰ বোৱাৰীক দম দিছে। সি মাৰিব আহে, কয় গোটেই ঘৰ কাটি দিম, ভাঙি দিম, তই কি কৰিব পাৰিবি, এই দলিল লৈ পেলাই বোলে পানী খাবি, ধুই পানী খাবি, ইমান ধৰণৰ বেয়া শব্দ, বহুত বেয়া শব্দ সি কৰিছে, বহুত বেয়া কথা কৈছে। মোৰ এজন হাজবেণ্ড DSP হয়, তেখেতক ইমান বেয়া অসন্মানী কৰিছে, ৰিটায়াৰ্ড DSP হয়, তেখেতক ইমান বেয়া অসন্মান কৰিছে, আৰু মানে কোৰ উঠাই লৈছে মাৰিব, আমি নধৰা হয় সি মানে মাৰিব, আৰু কেইবাবাৰো সি ঘুচিয়াই মানে পেলাই দিয়ে, বহাই দিয়ে, ইয়াত বুঢ়া এনেকৈ অসন্মানী কৰিছে সি। আৰু আমাকো কয় কি বোলে ধুই পানী খাই থাকিবি, কি কৰিব পাৰিবি, তহঁতৰ মাটিত যাব পাৰিবি নেকি, চা, তই বোলে যা, আজি কাটি মাৰি গ্ৰান্তত যাচোন, তহঁতক বোলে একেবাৰে ভৰি হাত ভাঙি পেলাই থৈ দিম। আমাৰো বিপদজনক, মাজতো সি বহুত লেতেৰা, গোটেইখন সানি থৈ গৈছে, গোটেই মানে লেট্ৰিনৰ লেতেৰা আনি পেলাই মোৰ গোটেই ঘৰখনত সানি থৈ গৈছে। আমি চুইপাৰ আনি চাফা কৰিছোঁ। পুলিচক কেছ কৰাৰ কথা ক'লে, পুলিচ মোৰ হাতত আছে, মোৰ জিম্মাত আছে, পুলিচ কি কৰিব পাৰিব বোলে, কেছ কৰক, 100টা কেছ কৰক বোলে, একো কৰিব নোৱাৰে বোলে, তাৰ জিম্মাত আছে, তাৰ পকেটত আছে বোলে পুলিচ, তেনেকৈ কয় সি। এইবোৰ দম দেখায় আমাক। আক্তাৰ হুছেইনৰ ভায়েক জামাল, এইটো এটা গুণ্ডা, তাৰ ঘৈণীয়েক, তাৰ বায়েক এজনীৰ নাম কি আছিলে জানো, বহুত পাহৰি গৈছোঁ সেইবোৰ, বহুত দিনৰ কথা, কিন্তু ইমানে মানে ঘৈণীয়েকজনীও বায়েকজনী এনেকুৱা মানে অত্যাচাৰ কৰিছে আমাক। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল NE 24/7।